আসামলৈ চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত অসম বৈভৱ বঁটা, অসম সৌৰভ বঁটা আৰু অসম গৌৰৱ বঁটা লাভ কৰা ব্যক্তিসকলৰ বিষয়ে উল্লেখ কৰা হ'ল। অসমৰ প্ৰথম সৰ্বোচ্চ অসামৰিক বঁটা হ'ল অসম বৈভৱ বঁটা, দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা হ'ল অসম সৌৰভ বঁটা আৰু তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা হ'ল অসম গৌৰৱ বঁটা। এই তিনিওটা বঁটা 2021 বৰ্ষৰ পৰা বিভিন্ন ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰদান কৰি অহা হৈছে। এই তিনিওটা বঁটাৰ লগত এখন প্ৰশস্তি পত্ৰ, বঁটাসমূহৰ নাম খোদিত এটা পদকৰ লগতে নগদ ধনৰাশি প্ৰদান কৰা হয়। অসম বৈভৱ বঁটাৰ লগত প্ৰদান কৰা নগদ ধনৰ পৰিমাণ হ'ল 5 লাখ টকা, অসম সৌৰভ বঁটাৰ লগত প্ৰদান কৰা নগদ ধনৰ পৰিমাণ হ'ল 4 লাখ টকা আৰু অসম গৌৰৱ বঁটাৰ লগত প্ৰদান কৰা নগদ ধনৰ পৰিমাণ হ'ল 3 লাখ টকা। অসম বৈভৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী হ'ল উদ্যোগপতি ৰতন টাটা। ৰতন টাটাই 2021 বৰ্ষত সমাজৰ ক্ষেত্ৰত অসম বৈভৱ বঁটা লাভ কৰিছিল। অসম বৈভৱ বঁটা লাভ কৰা দ্বিতীয়গৰাকী ব্যক্তি হ'ল ডক্টৰ তপন শইকীয়া। ডক্টৰ তপন শইকীয়াই 2022 বৰ্ষত চিকিৎসা সেৱাৰ ক্ষেত্ৰত অসম বৈভৱ বঁটা লাভ কৰিছিল। অসম বৈভৱ বঁটা লাভ কৰা তৃতীয়গৰাকী ব্যক্তি হ'ল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। তেখেতে আইন আৰু ন্যায় ক্ষেত্ৰত 2023 বৰ্ষত অসম বৈভৱ বঁটা লাভ কৰিছিল। অসম সৌৰভ বঁটা 2021 বৰ্ষত অসম সৌৰভ বঁটা 5গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল। এই 5গৰাকী ব্যক্তি হ'ল কমলেন্দু দেৱ কুৰুৰী। শিক্ষাবিদ কমলেন্দু দেৱ কুৰুৰীয়ে 2021 বৰ্ষত অসম সৌৰভ বঁটা লাভ কৰিছিল। লক্ষ্মণন এছে 2021 বৰ্ষত লোকসেৱা ক্ষেত্ৰত অসম সৌৰভ বঁটা লাভ কৰিছিল। দীপক চান্দ জৈনে ব্যৱসায়িক ব্যৱস্থাপনাৰ ক্ষেত্ৰত 2021 বৰ্ষত অসম সৌৰভ বঁটা লাভ কৰিছিল। শ্ৰীমতী লাভলীনা বৰগোহাঁয়ে ক্ৰীড়া ক্ষেত্ৰত 2021 বৰ্ষত অসম সৌৰভ বঁটা লাভ কৰিছিল। নীলপৱন বৰুৱাই কলা আৰু সংস্কৃতি ক্ষেত্ৰখনত 2021 বৰ্ষত অসম সৌৰভ বঁটা লাভ কৰিছিল। 2022 বৰ্ষতো অসম সৌৰভ বঁটা 5গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিলে। এই 5গৰাকী ব্যক্তি হ'ল কৃষ্ণ ৰয়ে কলা আৰু সংস্কৃতি ক্ষেত্ৰখনত 2022 বৰ্ষত অসম সৌৰভ বঁটা লাভ কৰিছিল। গিলবাৰ্টছন চাংমাই ক্ৰীড়া ক্ষেত্ৰত 2022 বৰ্ষত অসম সৌৰভ বঁটা লাভ কৰিছিল। শ্ৰীমতী নয়নমণি শইকীয়াই ক্ৰীড়া ক্ষেত্ৰত 2022 বৰ্ষত অসম সৌৰভ বঁটা লাভ কৰিছিল। বিনয় কুমাৰ শইকীয়াই বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰখনত 2022 বৰ্ষত অসম সৌৰভ বঁটা লাভ কৰিছিল। শশীধৰ ফুকনে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত 2022 বৰ্ষত অসম সৌৰভ বঁটা লাভ কৰিছিল। 2023 বৰ্ষত অসম সৌৰভ বঁটা 4গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিলে। এই 4গৰাকী ব্যক্তি হ'ল কিষাণ চান্দ নৌৰিয়াল। প্ৰত্নতত্ত্ববিদ কিষাণ চান্দ নৌৰিয়ালে 2023 বৰ্ষত অসম সৌৰভ বঁটা লাভ কৰিছিল। শ্ৰীমতী হিমা দাসে ক্ৰীড়া ক্ষেত্ৰখনত 2023 বৰ্ষত অসম সৌৰভ বঁটা লাভ কৰিছিল। এলভিছ আলী হাজৰিকাই ক্ৰীড়া ক্ষেত্ৰত 2023 বৰ্ষত অসম সৌৰভ বঁটা লাভ কৰিছিল। নদীৰাম দেউৰীয়ে কলা আৰু সংস্কৃতি ক্ষেত্ৰখনত 2023 বৰ্ষত অসম সৌৰভ বঁটা লাভ কৰিছিল। অসম গৌৰৱ বঁটা 2021 বৰ্ষত অসম গৌৰৱ বঁটা 13গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিলে। এই 13গৰাকী ব্যক্তি হ'ল মনীন্দ্ৰনাথ তিয়াঁতে লোকসেৱা ক্ষেত্ৰখনত 2021 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল। বসন্ত হাজৰিকাই স্বাস্থ্য আৰু কোভিড ব্যৱস্থাপনাৰ ক্ষেত্ৰত 2021 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল। আকাশজ্যোতি গগৈয়ে হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰত 2021 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল। মনোজ কুমাৰ বসুমতাৰীয়ে গাহৰি পালনৰ ক্ষেত্ৰত 2021 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল। খৰচিং তেৰাঙে ক্ৰীড়া আৰু পৰ্বতাৰোহণৰ ক্ষেত্ৰত 2021 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল। শ্ৰীমতী ববী হাজৰিকা মহিলা উদ্যোগী ববী হাজৰিকাই 2021 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল। শ্ৰীমতী হেমপ্ৰভা চুতীয়া বয়নশিল্পী হেমপ্ৰভা চুতীয়াই 2021 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল। শ্ৰীমতী নমিতা কলিতাই স্বাস্থ্য আৰু লোকসেৱা ক্ষেত্ৰত 2021 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল। শ্ৰীমতী বৰ্ণিতা মমিনে লোকসেৱা ক্ষেত্ৰত 2021 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল। ধৰণীধৰ বড়োৱে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত 2021 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল। কৌশিক বৰুৱা কৃষি ৰপ্তানিকাৰক আৰু উদ্যোগী কৌশিক বৰুৱাই 2021 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল। শ্ৰীমতী কল্পনা বড়োৱে লোকসেৱা ক্ষেত্ৰত 2021 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল।
আসিফ ইকবালে স্বাস্থ্য আৰু লোকসেৱা ক্ষেত্ৰত 2021 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল 2022 বৰ্ষত অসম গৌৰৱ বঁটা 14 গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল এই 14 গৰাকী ব্যক্তি হ'ল সৰ্বেশ্বৰ বসুমতাৰীয়ে 2022 বৰ্ষত কৃষি ক্ষেত্ৰত অসম গৌৰৱ বঁটা লাভ কৰিছিল মন্থাং সমাৰে কৃষি ক্ষেত্ৰত 2022 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল ধ্ৰুৱজ্যোতি শৰ্মাই কৃষি ক্ষেত্ৰত 2022 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল দয়াল গোস্বামীয়ে 2022 বৰ্ষত কলা আৰু সংস্কৃতি ক্ষেত্ৰত অসম গৌৰৱ বঁটা লাভ কৰিছিল সৈয়দ ইফতিকাৰ আহমেদে স্বাস্থ্য আৰু চিকিৎসা সেৱা ক্ষেত্ৰত 2022 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল শ্ৰীমতী ধীতিমালা ডেকাই সমাজসেৱা ক্ষেত্ৰত 2022 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল দেৱজিৎ বৰ্মনে কৃষি ক্ষেত্ৰত 2022 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল ৰুস্তম বসুমতাৰীয়ে পৰ্যটন ক্ষেত্ৰত 2022 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল মাঞ্জেলাই পৰ্যটন ক্ষেত্ৰত 2022 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল বিনন্দ হাতীবৰুৱাই পৰিৱেশ আৰু বন সংৰক্ষণৰ ক্ষেত্ৰত 2022 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল অতুল চন্দ্ৰ বৰুৱাই সমাজসেৱা ক্ষেত্ৰত 2022 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল শ্ৰীমতী কল্যাণী ৰাজবংশী মহিলা উদ্যোগী কল্যাণী ৰাজবংশীয়ে 2022 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল শ্ৰীমতী আশাকৰ্মী শিলা গোৱালাই 2022 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল যোগেশ দেউৰীয়ে কৃষি ক্ষেত্ৰত 2022 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল 2023 বৰ্ষত 17 গৰাকী ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল এই 17 গৰাকী ব্যক্তি হ'ল পংকজলাল গগৈ উদ্যোগী পংকজলাল গগৈয়ে 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল ৰঞ্জিত গগৈয়ে কলা আৰু সংস্কৃতি ক্ষেত্ৰত 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল শ্ৰীমতী পাৰ্বতী বৰুৱাই পৰিৱেশ আৰু বন সংৰক্ষণৰ ক্ষেত্ৰত 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল দেৱজিৎ চাংমায়ে কলা আৰু সংস্কৃতি ক্ষেত্ৰত 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল দ্ৰোণ ভূঞাই কলা আৰু সংস্কৃতি ক্ষেত্ৰত 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল নীলম দত্তই কৃষি ক্ষেত্ৰত 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল উদ্যোগী অনুপম ডেকাই 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল সৌম্যদীপ দত্তই 2023 বৰ্ষত পৰিৱেশ আৰু বন সংৰক্ষণৰ ক্ষেত্ৰত অসম গৌৰৱ বঁটা লাভ কৰিছিল বসন্ত চিৰিং ফুকনে কৃষি ক্ষেত্ৰত 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল মনেন্দ্ৰ ডেকা কাৰুকলা আৰু বাঁহ শিল্পী মনেন্দ্ৰ ডেকাই 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল শ্ৰীমতী আশাকৰ্মী মীনাক্ষী চেতিয়াই 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল শ্ৰীমতী পখিলা লেকথেপেয়ে কলা আৰু সংস্কৃতি ক্ষেত্ৰত 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল টেনজিং বড়ৌচাই পৰিৱেশ আৰু বন সংৰক্ষণৰ ক্ষেত্ৰত 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল উদ্যোগী নিৰ্মল দেয়ে 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল শ্ৰীমতী জেচিন কুম্বাং পাও বয়ন শিল্পী জেচিন কুম্বাং পাওৱে 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল শ্ৰীমতী মেৰী হাছা অংগনবাদী কৰ্মী মেৰী হাছাই 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল ৰাহুল গুপ্তাই 2023 বৰ্ষত কৃষি ক্ষেত্ৰত অসম গৌৰৱ বঁটা লাভ কৰিছিল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ